গৌৰৱ গগৈ আহা আহা বুলি কৈ আছিল, সুধা আপোনালোকে চাওক, সুধা চকী কেইখন আছে, একো নাই। গতিকে এতিয়া কি জানো ন, আমাৰ ইয়াতে পাটবাহী হেৰি এলেকাত এতিয়া কংগ্ৰেছ নাই। গৌৰৱ গগৈৰ অহা কথা আছিল, গতিকে গৌৰৱ গগৈৰ আমি ছায়াতো দেখা নাপালোঁ। গতিকে ভয়তে তেওঁ আহিব নোৱাৰিলে কিজনী। পাকিস্তানত যাব পাৰে, কিন্তু আমাৰ এতিয়া আহিব নোৱাৰে, একেকো আহিব নোৱাৰে, একে আহিব লাগে তেওঁ। অসমৰ মানুহ হৈ তাতে কিয় পাকিস্তানত যাব লগা কথা আছে দিয়ক। অসমতে ভাতে আছে দিওঁ, দেউতাই অসমত থাকি থাকি মৰি গ'ল, আপুনি ল'ৰা হৈ কিয় পাকিস্তান যাব লাগে। গতিকে এতিয়া কংগ্ৰেছৰ চিট নাপায় দিয়ক। যাৰ তেওঁ এটা পথ আছে দিয়ক, তেওঁৰ আপোনাৰ মন নাই, তেওঁ পথ থকা মানুহতে যাব নালাগে, যাব নোৱাৰে। তেওঁ যদি গৈছিল ভাল আলোচনাৰ মাজত গৈছিল, এওঁ আলোচনাৰ মাজত জানাই নিশ্চয়। মিটিংখন ইয়াত ফ্লপ হৈ গৈছে, ইয়াত কংগ্ৰেছী মানুহ নাই। আমি ৰাতিপুৱাৰ পৰা চাই আছোঁ যে সুধা চেয়াৰ এখন পৰি আছে, তাতে কোনো মানুহ নাই। গতিকে আমাৰ দুখ লাগছে। আমি গৌৰৱ গগৈ আলি আমি প্ৰশ্ন কৰিলোঁ হয় কিছুমান, পাকিস্তানত কিয় গৈছিল, পাকিস্তানত কিয় গৈছিল আমি সেইটো প্ৰশ্ন কৰিলোঁ। মানুহ নোহোৱাৰ কাৰণে নহ'ল, মানুহ কেনেকৈ হ'ব, মানুহ নাহে নহয়। আমাৰ কংগ্ৰেছৰ মিটিঙত মানুহ নাহে। আজি তেওঁ পাকিস্তানক যাব লাগে কি কথা আছে? কংগ্ৰেছ হ'ব নোৱাৰে, কোনো আমাৰ ইয়াত মানুহ ওলাই নাহে, কংগ্ৰেছৰ মিটিঙত মানুহ ওলাই। কিন্তু গৌৰৱ গগৈ আহা আহা বুলি কৈ আছিল, সুধা আপোনালোকে চাওক, সুধা চকী কেইখন আছে, একো নাই। গতিকে এতিয়া কি জানো ন, আমাৰ ইয়াতে পাটবাহী হেৰি এলেকাত এতিয়া কংগ্ৰেছ নাই। গৌৰৱ গগৈৰ অহা কথা আছিল, গতিকে গৌৰৱ গগৈৰ আমি ছায়াতো দেখা নাপালোঁ। গতিকে ভয়তে তেওঁ আহিব নোৱাৰিলে কিজনী। পাকিস্তানত যাব পাৰে, কিন্তু আমাৰ এতিয়া আহিব নোৱাৰে, একেকো আহিব নোৱাৰে, একে আহিব লাগে তেওঁ। অসমৰ মানুহ হৈ তাতে কিয় পাকিস্তানত যাব লগা কথা আছে দিয়ক। অসমতে ভাতে আছে দিওঁ, দেউতাই অসমত থাকি থাকি মৰি গ'ল, আপুনি ল'ৰা হৈ কিয় পাকিস্তান যাব লাগে। গতিকে এতিয়া কংগ্ৰেছৰ চিট নাপায় দিয়ক। যাৰ তেওঁ এটা পথ আছে দিয়ক, তেওঁৰ আপোনাৰ মন নাই, তেওঁ পথ থকা মানুহতে যাব নালাগে, যাব নোৱাৰে। তেওঁ যদি গৈছিল ভাল আলোচনাৰ মাজত গৈছিল, এওঁ আলোচনাৰ মাজত জানাই নিশ্চয়। মিটিংখন ইয়াত ফ্লপ হৈ গৈছে, ইয়াত কংগ্ৰেছী মানুহ নাই। আমি ৰাতিপুৱাৰ পৰা চাই আছোঁ যে সুধা চেয়াৰ এখন পৰি আছে, তাতে কোনো মানুহ নাই। গতিকে আমাৰ দুখ লাগছে। আমি গৌৰৱ গগৈ আলি আমি প্ৰশ্ন কৰিলোঁ হয় কিছুমান, পাকিস্তানত কিয় গৈছিল, পাকিস্তানত কিয় গৈছিল আমি সেইটো প্ৰশ্ন কৰিলোঁ। মানুহ নোহোৱাৰ কাৰণে নহ'ল, মানুহ কেনেকৈ হ'ব, মানুহ নাহে নহয়। আমাৰ কংগ্ৰেছৰ মিটিঙত মানুহ নাহে। আজি তেওঁ পাকিস্তানক যাব লাগে কি কথা আছে? কংগ্ৰেছ হ'ব নোৱাৰে, কোনো আমাৰ ইয়াত মানুহ ওলাই নাহে, কংগ্ৰেছৰ মিটিঙত মানুহ ওলাই। কিন্তু গৌৰৱ গগৈ আহা আহা বুলি কৈ আছিল, সুধা আপোনালোকে চাওক, সুধা চকী কেইখন আছে, একো নাই। গতিকে এতিয়া কি জানো ন, আমাৰ ইয়াতে পাটবাহী হেৰি এলেকাত এতিয়া কংগ্ৰেছ নাই। গৌৰৱ গগৈৰ অহা কথা আছিল, গতিকে গৌৰৱ গগৈৰ আমি ছায়াতো দেখা নাপালোঁ। গতিকে ভয়তে তেওঁ আহিব নোৱাৰিলে কিজনী। পাকিস্তানত যাব পাৰে, কিন্তু আমাৰ এতিয়া আহিব নোৱাৰে, একেকো আহিব নোৱাৰে, একে আহিব লাগে তেওঁ। অসমৰ মানুহ হৈ তাতে কিয় পাকিস্তানত যাব লগা কথা আছে দিয়ক। অসমতে ভাতে আছে দিওঁ, দেউতাই অসমত থাকি থাকি মৰি গ'ল, আপুনি ল'ৰা হৈ কিয় পাকিস্তান যাব লাগে। গতিকে এতিয়া কংগ্ৰেছৰ চিট নাপায় দিয়ক। যাৰ তেওঁ এটা পথ আছে দিয়ক, তেওঁৰ আপোনাৰ মন নাই, তেওঁ পথ থকা মানুহতে যাব নালাগে, যাব নোৱাৰে। তেওঁ যদি গৈছিল ভাল আলোচনাৰ মাজত গৈছিল, এওঁ আলোচনাৰ মাজত জানাই নিশ্চয়।